জাপি অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈছে জাপি যেহেতু এই বাঁহ বেতৰ শিল্পসমূহৰ ভিতৰত জাপিও এক অন্যতম আৰু মই বৰ্তমান উপস্থিত আছো টিংখাঙৰ সমীপৰ চকলীয়া গাঁৱত আৰু চকলীয়া গাঁৱৰ এজন আক্ষুব্ধৰ ব্যক্তিয়ে নিৰ্মাণ কৰি আহিছে এই জাপিসমূহ সাধাৰণতে গ্ৰামাঞ্চলত ইয়াৰ ব্যৱহাৰ বেছি দেখিবলৈ পোৱা যায় কিয়নো যিহেতু এতিয়া কৃষিৰ বতৰ আৰু এই জাপি সাধাৰণতে পথাৰত কৃষকসকলে ৰ'দ বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা দেখা যায় মই ইয়াৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাইছো যিহেতু এজন ককাই ইয়াত নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে কিছু জাপি মই তেখেতৰ লগতো কথা পাতিম প্ৰথমতে মই কিছু দৃশ্য মই আপোনালোকলৈ আগবঢ়াইছো যিহেতু চকলীয়া গাঁৱৰ এজন আক্ষুব্ধ ককা তেওঁ এতিয়াও এই বয়সতো জাপিসমূহ নিৰ্মাণ কৰি আছে মই প্ৰথম আপোনাৰ ওচৰলৈ আহিছোঁ ককা প্ৰথমতে আপোনাৰ মই বয়সটো জানিব বিচাৰিছোঁ 80 মান পালেগৈ হয় আপোনাৰ নামটো লুকেশ্বৰ বৰুৱা কিমান দিনৰ পৰা এনেদৰে জাপি মই আজি বহুত বছৰ হ'ল জাপি এতিয়া প্ৰথম 3 টকা 6 টকাৰ পৰা এটা জাপি 3 টকাৰ পৰা 3 টকাৰ পৰা এতিয়া পৰা শেষত 3 টকা পাইছে কিমান মান আপুনি জাপি বনায় বছৰেকত বনাওঁ ভাল লাগে মানে প্ৰতিবাৰে বনায় নে সময়ত যেতিয়া দৰকাৰ তেতিয়া বনাই থাকোঁ হয় এতিয়া খেতিৰ দিনত বেছি বনাওঁ খেতিৰ দিনত বেছি এনে কিমান বনায় জাপি খেতিৰ দিনত 30-40 ইমানটো পায়গৈ হয় এইবোৰ আপুনি বিক্ৰী বজাৰত যায়নে কৰিবলৈ নে ঘৰতে বিক্ৰী হৈ যায় বজাৰতো হয় বিক্ৰী ঘৰতো হয় এতিয়া জাপিৰ মূল্যসমূহ কিমান হৈ আছে 300 যেহেতু আপুনি কৈছিলে 2 টকা 3 টকাৰ পৰা আপুনি বনাই আছে এতিয়া 300 টকা যেহেতু এই জাপি সাধাৰণতে কৃষকসকলে বেছিকৈ ব্যৱহাৰ কৰা দেখা যায় কিবা অন্য ইয়াৰ নাম আছে নেকি জাপিৰ জাপি আৰু নামটো শুনা নাই অকল জাপিটো বুলি জানো হয় যেহেতু জাপি ভিন্ন ধৰণৰ আছে ইও এটা অন্যতম জাপি হয় হয় আপুনি আৰু বাঁহ বেতৰে অকল জাপিয়ে প্ৰস্তুত কৰে এনে অন্য কিবা জাকৈ খালৈ খৰাহি পাচি খৰাহি তেনেকুৱা এটা জাপি বনাবলৈ কিমান সময় লাগে 2-3 দিন ইমান লাগি যায় হয় বাঁহ কাটি টঙাত ওলাই হেৰি কৰি টঙাত ওলাই আকৌ পাত শুকুৱাব লাগিব হেৰি কৰিব লাগিব এতিয়া চাউনটো এতিয়া তোমালোকে দেখিছাই নাই কিমান কেনেকৈ চাউন কৰিবলগীয়া হয় কি কৰিবলগীয়া হয় আকৌ এইটো বন্ধা কুন্ধা হেৰিটো আছে সেইটো বান্ধি আকৌ এই মুখত এনেকুৱাকৈ আকৌ দিব লাগিব এইটো বান্ধিব লাগিব তাৰপিছত এটা জাপি হয় তাৰপিছত আকৌ এইটো দিব লাগিব তাৰপাছতহে বিক্ৰী হ'বগৈ হয় এয়া আছিল চকলীয়া গাঁৱৰ আক্ষুব্ধৰ এজন ককা যিহেতু তেওঁ এই বয়সতো তেওঁ জাপিসমূহ প্ৰস্তুত কৰি আছে যিহেতু আৰু অন্য লোক আছে গাঁৱৰ লোক আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু চকলীয়া গাঁৱৰ ইমান বয়সৰ এজন ককাই জাপিসমূহ নিৰ্মাণ কৰি আহিছে কি ক'ব আমি মোৰ নিচা হয় মই সৰুৰ পৰা দেখি আহিছোঁ জাপি বনাই থকা বহুত দিনৰ বনাই আছে যিহেতু তেওঁ কৈছে 2 টকাৰ পৰা 2-3 টকাৰ পৰা হ'ব লাগে সেনেকুৱা টাইমত এতিয়া এটা মূল্য 300 টকা হৈছে 300 টকা হৈছে যিহেতু আজিকালি ইয়াৰ ব্যৱহাৰ প্ৰায় কমেই দেখা যায় কি ক'ব আচলতে ইয়াৰ ব্যৱহাৰ কৰা হোৱা নাই নে মানুহে পাহৰি গৈছে এই পাহৰিতো যোৱা নাই বাৰু ঠাই ভেদে লৈ আছে জাপি হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত